মহান চোল মন্দিৰসমূহ চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে। এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনিটি বৃহৎ আকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হ'ল তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ, গংগৈকুণ্ড চোলেশ্বৰমৰ বৃহদীশ্বৰ মন্দিৰ আৰু দৰপুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ। গংগৈকুণ্ড চোলেশ্বৰম মন্দিৰটি 1035 চনত প্ৰথম ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল। ইয়াৰ 53 মিটাৰ উচ্চ অংশটি সংকুচিত কোণ বিশিষ্ট আৰু ওপৰ দিশত বহু কাৰুকাৰ্য খচিত। ঐৰাৱতেশ্বৰ মন্দিৰ প্ৰাংগণটি দ্বিতীয় ৰাজদ্বাৰৰ দ্বাৰা নিৰ্মিত। ইয়াত এটি 24 মিটাৰ উচ্চ পাথৰৰ শিৱ মূৰ্তি আছে। মন্দিৰসমূহ চোল স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু ব্ৰঞ্জ মূৰ্তিশিল্পৰ এক অনবদ্য নিদৰ্শন। 2004 চনত সাংস্কৃতিক ঐতিহ্য হিচাপে এই স্থানটোৱে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।